নমস্কাৰ, মোৰ নাম শ্ৰী শিখাৰাণী দাস। মোৰ হাজবেণ্ডৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি দাস, মোৰ দেউতাৰ নাম শ্ৰী কৃষ্ণকান্ত দাস। মই বহুত দিন আজি 2 বছৰ হ'ল মই বহুতখিনি মানসিক শাৰীৰিক অত্যাচাৰ সহ্য কৰি আছোঁ। তথাপিও মই ল'ৰা ছোৱালী দুটা চাই কিনে মই আজি 6 মাহ আগতে মই মাহঁতৰ ঘৰত গুচি আহিছিলোঁ। মোক তেতিয়াও মাৰধৰ কৰি কিনে পঠাই দিছিল। সেইখিনি বস্তু মই বাদ দি কিনে মই ভাবিছোঁ আৰু ল'ৰা ছোৱালী দুটাৰ ভৱিষ্যত চাই কিনে মই যাওঁ আৰু সিহঁতৰ দুটাৰ ভৱিষ্যতৰ কথা আছে। কিমান বছৰ আগতে বিয়া হৈছে? মোৰতো 2016ত বিয়া হৈছে। তাৰ পিছৰ পৰা আপোনাৰ লগত কি ঘটিছে? তাৰ পিছৰ পৰাতো গোটেইখিনি অলপমান ভালেই আছিল, বা আগতেতো ভালেই আছিল গোটেইখিনি। তাৰ পাছৰ পৰা লাহে লাহে আমাৰ মাৰধৰবিলাক চলি থাকে। মাৰধৰ আচলতে কিহৰ বাবে হয়? মাৰধৰ সেই মাইকীজনীক ভাল পায়, সিহঁতৰ ঘৰত মনে মনে হ'লেও যায়। আগতে মনে মনে যাই আছিল, প্ৰথম অৱস্থাত মনে মনে যাই আছিল। তাৰ পৰা লাহে লাহে দেখাকে যোৱা হ'ল। মই যেতিয়া মাতৃগৃহত আহিলোঁ আৰু অহাৰ পাছত সি আহে, ৰাতি আহে, কেতিয়াবা 11টা 12টাত এনেকৈ আহি কিনে কয় তই ঘৰত জ্বলচোন, সেনেকৈ মোক মাতি লৈ যায়। ময়ো বিশ্বাসত যাওঁ। যোৱাৰ পাছত সি ৰাতি সেই কৰে আৰু ৰাতি থাকিলোঁ আৰু এনেকৈ দিনটো থাকিলোঁ, কিন্তু সি দিনত মানুহৰ আগত ওলাব নিদিয়ে। যে কয় আৰু কোনোবা দেখা পাওঁকে নোলাবি, এনেকুৱা বস্তুবিলাক কয় আৰু মই নোলাওঁ। কাৰণটো নাজানো আৰু মাইকীজনী গম পাই বুলি মোক কিজানি ওলাব হাক দিয়ে আৰু ঘৰৰ ভিতৰত মোক ৰাখে, বা মই কিবা যদি খাব খোজোঁ মোক ঘৰৰ ভিতৰতে আনি দিয়ে। এনেকৈ ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখে আৰু। তেতিয়াৰ পৰা আপোনাৰ এই অত্যাচাৰ চলি আছে আপোনাৰ ওপৰত? প্ৰথম যোৱাৰ দিনাৰ পৰা অত্যাচাৰ কৰিছে। আগৰখিনিতো বেলেগেই আৰু। যৌতুকৰ কথা নেকি? যৌতুকৰ কথা আপুনি কিবা এটা কৈছে? যৌতুকৰখিনিক তেতিয়াৰ পৰা ক'ব আৰম্ভ কৰিছে আৰু তোৰ দেউতাৰে লাইনৰ বিল দিব নেকি, তোৰ বাপেৰে লাইনৰ বিল দিব নেকি, তোৰ মায়েৰে বিল দিব নেকি, তোৰ মায়েৰে খোৱা যোগাৰ দিব নেকি, এনেকুৱা বস্তুবিলাক চলি আছে। শাৰীৰিক অত্যাচাৰৰ বাহিৰেও মানসিকো অত্যাচাৰ বহুতখিনি মোক কৰিছে। মানসিক অত্যাচাৰখিনি বাৰু মই বাদেই দিলোঁ। এজাহাৰ দিয়া গৈছে নে তেওঁৰ ওপৰত? এজাহাৰ দিয়া গৈছে। এতিয়া হাজো থানাই একো একশ্যন লোৱা নাই। তাৰ পৰা নেক্সট মই 3 দিন 4 দিন আছোঁ আৰু। থকাৰ পাছত মই বাহিৰত বহি আছোঁ। বহি থাকোঁতে মই ল'ৰা ছোৱালীটাক ভিমত কিবা খাব দিছোঁ আৰু পুৰি এনেকৈ কিবা কানি খাব দিছোঁ। দিয়াৰ পাছত মোক আহি কিনে এনেকৈ টাকোনেদি কোবাইছে, এনেকুৱা চৰ মাৰিছে। প্ৰথমে চৰ মাৰিছে, তাৰ পৰা কাষতে এডাল টাকোন আছিল, টাকোন 3 টুকুৰা হৈ গৈছে। মোৰ দেখা পালে আপোনালোকে গমেই পাব। টাকোন একদম 3 টুকুৰা হৈ যোৱাৰ পাছত মোক একদম ঝাৰু দি কোবাইছে, তাৰ পৰা হাতেদি মাৰিছে। তাৰ পৰা লাষ্ট একদম মই যেতিয়া 1 গুৰি মাৰিছে আৰু লাষ্ট একদম আৰু 1 গুৰিটো মাৰাৰ পাছত মই এখন বিচনাত একদম উবৰি হৈ পৰি মোৰ ইয়াতে লাগিছে। লগাৰ পাছত মই একদম গমেই নাপাওঁ আৰু। বাৰাণ্ডাৰ পৰা মোক টানি মোৰ ল'ৰাটোৱে ক'ব সেইখিনি বস্তু মই নাজানো। তাৰ পৰা মই বাৰাণ্ডাৰ পৰা নি কিনে সিহঁতে মোক ঘৰৰ ভিতৰত সোমাই থৈ দিছে আৰু পাকাত খুৱাই থৈ দিছে। তাৰ পৰা মই যে অলপমান মাৰি পেলাব মইতো বেহুচ হৈ গমেই নাপাওঁ মোক পাছত কি কৰিছে। মই যেতিয়া সাৰ পাওঁ আৰু মই যেতিয়া বেহুচটো হোৱাৰ পাছত মই চকু মেলোঁ আৰু অলপমান, তেতিয়া মাইকীজনীকো মই দেখা পাইছোঁ। মোৰ দেহাত এটা কাপোৰো নাই। সিহঁতে দুটাই মিলি কিনে মোৰ কাপোৰ পিন্ধাই দিছে। আপোনাৰ স্বামীৰ নাম কি? মোৰ স্বামীৰ নাম ধ্ৰুৱজ্যোতি দাস। কি কৰে তেখেতে? তেখেতে গাড়ী চলায়।